নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মোৰ হাতৰ আখৰলৈ। ছাত্ৰ-ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ নতুন বিজ্ঞান পাঠ্যপুথিৰ প্ৰথম অধ্যায় বস্তু বা পদাৰ্থৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো কোনো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু প্ৰশ্ন উত্তৰসমূহ বহীত ধুনীয়াকৈ লিখি ল'বা। আমি ১ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। তাপৰ পৰিবাহী মানে কি? উত্তৰ লিখিবা। তাপ যাব পৰা পদাৰ্থক তাপৰ পৰিবাহী বোলে। ২ নম্বৰত আছে অস্বচ্ছ পদাৰ্থ কাক বোলে? উত্তৰ যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ একেবাৰে পাৰ হৈ যাব নোৱাৰে সেইবোৰ পদাৰ্থক অস্বচ্ছ পদাৰ্থ বোলে। ৩ নম্বৰ প্ৰশ্ন, সকলো পদাৰ্থ কিহেৰে গঠিত? উত্তৰ সকলো পদাৰ্থ একেবাৰে সৰু সৰু কণিকাৰে গঠিত। ৪ নম্বৰ, গোটা বা কঠিন বস্তু কিয় বৈ নাযায়? উত্তৰ লিখিবা। গোটা বা কঠিন বস্তুৰ কণিকাবোৰ নিজৰ নিজৰ ঠাইতে থাকে, সেইবাবে গোটা বা কঠিন বস্তু বৈ নাযায়। ৫ নম্বৰ প্ৰশ্ন, জুলীয়া আৰু গেছীয় পদাৰ্থ কিয় বৈ যায়? উত্তৰ জুলীয়া আৰু গেছীয় পদাৰ্থৰ কণিকাবোৰ একে ঠাইতে নাথাকে, সহজে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, সেয়ে জুলীয়া আৰু গেছীয় পদাৰ্থ বৈ যায়। নেক্সট ৬ নম্বৰ প্ৰশ্ন, পদাৰ্থৰ কণিকাবোৰৰ মাজত ফাঁক থাকে, এইটো দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা। উত্তৰ এটা কাঁচৰ গিলাচত পানী অলপ লোৱা হ'ল। কিমানখিনিলৈ পানী লোৱা হ'ল এটা চিন দিয়া হ'ল। পানীখিনিত অলপ চেনি বা নিমখ ঘুটি লৈ তাৰ পিছত দেখা গ'ল যে চেনিখিনি লাহে লাহে দেখা নোপোৱা হ'ল, অৰ্থাৎ চেনিখিনি পানীত মিহলি হ'ল। এতিয়া দেখা গ'ল যে পানীখিনি দাগটোৰ ওপৰলৈ উঠা নাই, কিন্তু চেনিখিনি পানীৰ ভিতৰতে আছে। ইয়াৰ পৰা বুজি পালোঁ যে কণিকাৰ মাজত ফাঁক আছে। তাৰপিছত ৭ নম্বৰ প্ৰশ্ন, পানীত দ্ৰৱিত হোৱা ৩বিধ আৰু দ্ৰৱিত নোহোৱা ৩বিধ পদাৰ্থৰ নাম লিখা। উত্তৰ পানীত দ্ৰৱীভূত হোৱা ৩বিধ পদাৰ্থ হ'ল চেনি, নিমখ আৰু ভিনেগাৰ। আৰু পানীত দ্ৰৱীভূত নোহোৱা ৩বিধ পদাৰ্থ হ'ল হালধি, কেৰাচিন আৰু সৰিয়হৰ তেল। তাৰপিছত ৮ নম্বৰ প্ৰশ্ন, নিমখ বা চেনি খোলাকৈ ৰাখিলে কিয় ভিজে? উত্তৰ নিমখ বা চেনি খোলাকৈ ৰাখিলে এই জলীয় ভাৱ মিহলি হোৱাৰ ফলত নিমখ বা চেনিখিনি ভিজে। তাৰপিছত ৯ নম্বৰ প্ৰশ্ন, নমনীয়তা মানে কি? উত্তৰ কিছুমান বস্তুক হাতুৰিৰে কোবাই সহজে চেপেটা কৰিব পৰা ধৰ্মটোক নমনীয়তা বোলে। ১০ নম্বৰ প্ৰশ্ন, ক'লা ৰঙৰ চশমা ব্যৱহাৰ কৰাৰ সুবিধা কি? উত্তৰ ক'লা ৰঙৰ চশমা পৰিধান কৰাৰ সুবিধা হ'ল সূৰ্যৰ পোহৰ পোনে পোনে চকুত নপৰে। ১১ নম্বৰ প্ৰশ্ন, স্বচ্ছ পদাৰ্থ মানে কি? দুবিধ স্বচ্ছ পদাৰ্থৰ নাম লিখা। উত্তৰ যিবোৰ পদাৰ্থৰ মাজেৰে সম্পূৰ্ণকৈ পোহৰ পাৰ হৈ যায় সেইবোৰ পদাৰ্থকে স্বচ্ছ পদাৰ্থ বোলে। উদাহৰণস্বৰূপে কাঁচ, বায়ু। ১২ নম্বৰ প্ৰশ্ন আছে, কিছু চেনি অলপ পানীত মিহলি হৈ আছে, চেনিখিনি কেনেকৈ পৃথক কৰিবা? ছবি আঁকিবা। ইয়াতে যিহেতু চিত্ৰ আঁকিব কৈছে, গতিকে তোমালোকে এই চিত্ৰটো আঁকিলেই হ'ব। তাৰপিছত ১৩ নম্বৰ প্ৰশ্ন, ৩বিধ পদাৰ্থৰ যেনে পানী, বায়ু আৰু কাঁচৰ ৩টাকৈ ভৌতিক ধৰ্ম লিখা। উত্তৰ প্ৰথমতে আমি পানী লিখিম। পানী কণিকাৰে গঠিত। ২ নম্বৰ, পানীত আন কিছুমান বস্তু মিহলি হয়। ৩ নম্বৰ, পানীৰ মাজেদি তাপ প্ৰবাহিত হয়। তাৰপিছত বায়ুৰ ৩টা ধৰ্ম লিখিম। ১ নম্বৰ, বায়ু স্বচ্ছ। ২ নম্বৰ, বায়ুত আন পদাৰ্থও মিহলি হ'ব পাৰে। তাৰপিছত ৩ নম্বৰ, বায়ু তাপৰ সুপৰিবাহী। তাৰপিছত কাঁচৰ
তিনিটা ভৌতিক ধৰ্ম লিখিম 1 নম্বৰ কাছ তাপৰ সুপৰিবাহী 2 নম্বৰ কাছ স্বচ্ছ 3 নম্বৰ কাছ ঠুনুকা তাৰপিছত 14 নম্বৰ প্ৰশ্ন শুদ্ধ নে অশুদ্ধ ৰাইট চিন দিয়া ক নম্বৰ খোলা পানী পৰিষ্কাৰ পানীতকৈ বেছি স্বচ্ছ এইটো হ'ব অশুদ্ধ খ নম্বৰ পানী তপতালে কণিকাবোৰৰ মাজত ফাঁক কমে এইটো হ'ব শুদ্ধ গ নম্বৰ মাটি পৰিলে কঠিনতা বেছি হয় এইটোও হ'ব শুদ্ধ ঘ নম্বৰ এগিলাচ পানীত এচামুচ নিমখ মিহলালে পানীখিনিৰ আয়তন বাঢ়ে এইটো শুদ্ধ হ'বনে অশুদ্ধ হ'ব এইটো হ'ব অশুদ্ধ ঙ নম্বৰ ঠুনুকা পদাৰ্থৰ নমনীয়তা বেছি এইটো হ'ব অশুদ্ধ তাৰপিছত 15 নম্বৰ প্ৰশ্ন আছে ক অংশৰ লগত খ অংশ লগ লগাই বাক্যবোৰ সম্পূৰ্ণ কৰা ইয়াতে ক অংশত আছে ৰবৰৰ বল শিলৰ কঠিনতা তপতালে লোহাৰ কাঠতকৈ লোহাৰ তেল হনা কাগজ এইকোটা আমি মিলালে এনেকৈ মিলাব লাগিব ৰবৰৰ বল ঠুনুকা নহয় শিলৰ কঠিনতা চক মাটিতকৈ বেছি তাৰপিছত তপতালে লোহাৰ নমনীয়তা বাঢ়ে তাৰপিছত কাঠতকৈ লোহাৰ তাপ পৰিবাহিতা বেছি তাৰপিছত তেল হনা কাগজ কাছতকৈ স্বচ্ছ নহয় তাৰপিছত 16 নম্বৰত আছে পাঠত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা ইয়াতে এনেদৰে মই লিখিছোঁ শেপ মানে আকৃতি সলিড মানে কঠিন প্ৰপাৰ্টিজ মানে ধৰ্ম আইৰণ মানে লোহা ডিছলভড মানে দ্ৰৱিত ৰিগিড মানে কঠিন ফ্লেক্সিবল মানে নমনীয় কণ্ডাক্টৰ মানে পৰিবাহী অপাক মানে অস্বচ্ছ ভলিউম মানে আয়তন লিকুইড মানে জুলীয়া মেল্ট মানে গোলা পাৰ্টিকলছ মানে কণা বা কণিকা সলিউশ্যন মানে দ্ৰৱ ফ্ৰেগেল মানে ঠুনুকা কণ্ডাক্টিভিটি মানে পৰিবাহিতা তাৰপিছত ট্ৰান্সপাৰেণ্ট মানে স্বচ্ছ ফিজিকেল মানে ভৌতিক ছাত্ৰ ছাত্ৰীসকল তাৰপিছত মই অতিৰিক্ত কেইটামান প্ৰশ্ন উলিয়াইছোঁ তোমালোকে এইকেইটাও লিখি ল'বা আৰু ধুনীয়াকৈ পঢ়িবা 1 নম্বৰ আছে পদাৰ্থৰ ধৰ্ম মানে কি উত্তৰ সকলো পদাৰ্থৰে কিছুমান নিজা নিজা গুণ আছে পদাৰ্থৰ গুণবোৰক পদাৰ্থৰ ধৰ্ম বোলে 2 নম্বৰ পদাৰ্থ এবিধক কামত খটুৱাবলৈ হ'লে কি জানিব লাগে উত্তৰ পদাৰ্থবিধৰ ধৰ্ম জানিলেহে পদাৰ্থবিধক কামত খটুৱাব পাৰি 3 নম্বৰ কণিকাৰ বৈজ্ঞানিক নাম কি উত্তৰ অণু 4 নম্বৰ মুকলি থলে ভিজি উঠা দুবিধ সামগ্ৰীৰ নাম লিখা উত্তৰ নিমখ চেনি তাৰপিছত 5 নম্বৰ ঠুনুকা পদাৰ্থ কাক বোলে উদাহৰণ দিয়া উত্তৰ সহজে গুৰি হোৱা পদাৰ্থবোৰক ঠুনুকা পদাৰ্থ বোলে যেনে চাউল দাইল মছলা আদি 6 নম্বৰ দুবিধ বেছি পৰিবাহিত পদাৰ্থৰ নাম লিখা উত্তৰ লো তাম 7 নম্বৰ দুবিধ কম পৰিবাহিত পদাৰ্থৰ নাম লিখা উত্তৰ কাঠ বাঁহ 8 নম্বৰ দুবিধ আংশিকভাৱে স্বচ্ছ পদাৰ্থৰ নাম লিখা উত্তৰ ৰঙীন কাঁচ নাৰিকল তেল হনা কাগজ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বস্তু বা পদাৰ্থৰ প্ৰশ্নৰ উত্তৰ ইমানখিনি আছিল ভিডিঅ'টো যদি ভাল লাগিলে তোমালোকে এটা লাইক কৰি দিয়া আৰু কমেণ্ট কৰিবা আৰু যিসকল মোৰ চেনেলটোলৈ একেবাৰে নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যনত গৈ পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ ধন্যবাদ